নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। নতুন ভিডিঅ'ত আশা কৰোঁ সকলো ভালে আছে, ভালে কুশলে থাকক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি ভিডিঅ'টো লৈছোঁ মই PM কিষাণৰ ওপৰত। আপোনালোকে নিশ্চয় গম পায় যে PM কিষাণ যদি আপোনালোকে ধন পাই আছে তেতিয়াহ'লে 19 নম্বৰ কিস্তিটো ইতিমধ্যে পাবৰ সময় হৈছে আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে ইতিমধ্যে সময় ঘোষণা কৰিছে কেতিয়া PM কিষাণৰ 19 নম্বৰ কিস্তিটো পাব। আৰু তাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে ভুৱা হিতাধিকাৰী আছে, 8 লাখ ভুৱা হিতাধিকাৰীৰ নাম তেওঁলোকে ঘোষণা কৰিছে। 8 লাখ ভুৱা হিতাধিকাৰীয়ে তেওঁলোকৰ যিটো পৰৱৰ্তী যিবিলাক আগতে যিবিলাক ধন পাইছিলে সেইসমূহ কিস্তি ঘূৰাই দিবৰ কাৰণে তেওঁলোকে কৈছে। যদি ঘূৰাই নিদিয়ে তেতিয়াহ'লে জেল পৰ্যন্ত তেওঁলোকে খাব লাগিব যিসকল ভুৱা হিতাধিকাৰী আছে। আৰু যিসকলে দুটামান কিস্তি পায় আৰু বাকীসমূহ কিস্তি পোৱা নাছিলে বা 19 নম্বৰ কিস্তিটো আপোনালোকে পাবনে নাপায়, আপোনালোকে যদি 19 নম্বৰ কিস্তিটো পাবলৈ হয় কি কৰিব লাগিব। যিসকল ভুৱা হিতাধিকাৰী আছিলে সেই ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰোঁতে কেনেবাকৈ তাত আপোনাৰ নামটো সোমাই গৈছে নেকি বা আপুনি ভুৱা হিতাধিকাৰী হয় নেকি জানিবৰ কাৰণে আপুনি কি কৰিব লাগিব। আপুনি যদি মাজতে কেইটামান কিস্তি পাই আছিলে আৰু যদি মাজত নোপোৱা হৈ গ'ল, যদি আপুনি ধৰক 1ৰ পৰা যদি 8 নম্বৰ বা 10 নম্বৰলৈকে কিস্তি পাই আছিলে, মাজতে যদি দুটামান কিস্তি পোৱা পাব, গতিকে আপুনি একেবাৰতে গোটেইখিনি পইচা কেনেকৈ পাব সেইটোও মই কৈ আছোঁ। ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থওঁ শেষলৈকে। মই বুজাই আছোঁ। তাৰ বাবে প্ৰথমতে আপুনি যাব লাগিব যিকোনো এটা ব্ৰাউজাৰলৈ। আপুনি তাত চাৰ্চ কৰিব লাগিব pmkisan.gov.in, যিটো মই আগতে চাৰ্চ কৰিছিলোঁ, গতিকে ইয়াত মোৰ আছে চাৰ্চ হিষ্ট্ৰীত। PM কিষাণ যিটো প্ৰথমতে আহিছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত ওপৰলৈ যাব। এইখিনি ইয়াতে গোটেই হেৰিখিনি আছে। আৰু প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি, আপুনি যদিহে আপুনি আগতে দুটামান কিস্তি পাইছিলে, এটা দুটা বা কিস্তি যদি পাইছিলে বা পিছত যদি আপুনি কিস্তিখিনি পোৱা নাই, তেতিয়াহ'লে ইয়াত যিটো আছে eKYC ইজ মেণ্ডেটৰী ফৰ PM কিষাণ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ্ছ, OTP বেছড eKYC ইজ এভেইলেবল অন PM কিষাণ পৰ্টেল, নহ'লে বা নিয়েৰেষ্ট CSC চেণ্টাৰ মে বি কণ্টেক্ট ফৰ বায়'মেট্ৰিক বেছড eKYC। তাৰমানে আপুনি এই যিটো পৰ্টেল আছে পৰ্টেলটোতো আপুনি কৰিব পাৰিব বা এই অনলাইনতে ইয়াতো আপুনি কৰিব পাৰিব eKYCটো। যদি ইয়াত eKYCটো কৰিবলৈ আপুনি অসুবিধা পায় তেতিয়াহ'লে আপুনি, মই ভাবোঁ বেছি ভাল হ'ব আপুনি ইয়াত আধাৰ কাৰ্ডটো আপোনাৰ নিজৰ লৈ যাব। যিটো আপোনাৰ এইটো CSC চেণ্টাৰ আছে, CSC চেণ্টাৰত আপুনি যাব, 50 টকামান পইচা ল'ব চাগে। তাত আপোনালোকৰ এইটো ধুনীয়াকৈ কৰি দিব। তেতিয়া আপোনালোকৰ যিখিনি যদি আপুনি দুটা কিস্তি পাইছিলে বাকীখিনি পোৱা নাই, এতিয়া 18 নম্বৰ কিস্তিটো হৈ আছে, মানে পোৱা হ'ল, এতিয়া 19 নম্বৰ কিস্তিটো পাব। গতিকে আপুনি একেচতে বাকী যিখিনি আপোনাৰ পাবলগীয়া আছিলে বাকীখিনি গোটেইখিনি একেচতে পাব। আপুনি হয়তো 10,000 20,000 মানে বেছি পাব, 10,000 15,000লৈকে হয়তো পাব পাৰে। গতিকে আপুনি সেইটো যদি পোৱা নাই, যিসকলে পোৱা নাই তেওঁলোকৰ কাৰণে এইটো আপোনালোকে কৰি ল'ব। আৰু যদি আপোনালোকে 19 নম্বৰ কিস্তিটো আপোনালোকে পাব বিচাৰে বা যদি ভুৱা কৃষক আপুনি হয়নে নহয় বা ভুৱা কৃষকৰ তালিকাত আপোনাৰ নামটো আছে নেকি তাত চাবৰ কাৰণে আপোনাৰ নো ইয়ৰ ষ্টেটাছত যাব। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মাৰিবলৈ আহিছে। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো যদি জানে ইয়াত ক্লিক কৰি দিব, যদি নাজানে তেতিয়াহ'লে এই ওপৰত যিটো আছে নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইয়াত ক্লিক কৰিব লাগিব। এইটো যিটো ওপৰত আছে নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইয়াত আহিছে আপোনাৰ আধাৰ নম্বৰটো নহ'লে মোবাইল নম্বৰটো। ইয়াত আপুনি মোবাইল নম্বৰটো আপুনি নিজৰ মাৰিব, যিটো আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে। যদি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো যদি আপোনাৰ নাই দিয়া তেতিয়াহ'লে আপোনাৰ এই আধাৰ নম্বৰ ইয়াত ক্লিক কৰিব। তো যিহেতু মোৰ মোবাইল নম্বৰটো মই ৰেজিষ্টাৰ কৰা আছে আৰু মই মোবাইল নম্বৰটো কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগিব সেইটো মই শিকাই আছোঁ বাৰু। ইয়াত আপুনি নিজৰ মোবাইল নম্বৰটো আপুনি মাৰিব। মোৰ নাম্বাৰটো মই ব্লাৰ কৰি দিছোঁ বাৰু। মোবাইল নম্বৰটো মৰাৰ পিছত ইয়াত যিটো কেপচা মাৰিবলৈ আহিছে, এই কেপচাটো ইয়াত মাৰিব লাগিব। তাৰপৰা গেট মোবাইল OTP ক্লিক কৰিব। তাত মোবাইল OTP এটা আহিব। এইটো OTPটো মোৰ আহিলে, ইয়াত OTPটো মাৰি দিব আপুনি। কি আছিলে OTP 3951। গেট ডিটেইলছত ক্লিক কৰিব। এইটো তললৈ আহিব। তললৈ অহাৰ পিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত ওলাইছে, এইটো AS29 যিটো আছে। তাৰপৰা নেম, আপোনাৰ নামটো তলত থাকিব। ইয়াত এটা আপুনি দবাই ৰাখিব, সেইটো দবাই কপি কৰি দিব। কপি কৰি দিয়াৰ পিছত আপোনাৰ সেইটো কপি হৈ গ'ল। বেক কৰিব। ইয়াত যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ক্লিক কৰিবলৈ আহিছিলে, এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব অট'মেটিক।
আপুনি এটা কেপচাটো মাৰিব লাগিব, যিটো আছিলে কেপচা কোডটো গেট OTP ক্লিক গেট OTP OTPটো আহিব। সেইটো OTPটো আহি গ'ল ইতিমধ্যে 1449 গেট OTP ক্লিক কৰিব। ইয়াত এইখিনি পাৰ্চনেল ইনফৰমেশ্যনখিনি ওলাইছে, গতিকে এইখিনি ব্লাৰ কৰি দিছোঁ মই। এইখিনি চাব, মেইন ইম্পৰ্টেণ্ট হৈছে এইখিনি, যিটো আহিলে আপোনাৰ ইয়াত এই ইলিজিবিলিটি ষ্টেটাছ যিটো আছে, এইটো ইলিজিবিলিটি ষ্টেটাছ ইয়াত ক্লিক কৰিব। লেণ্ড চিডিং এইটোৱে মেইন ইম্পৰ্টেণ্টটো হৈছে, লেণ্ড চিডিংটো এইটোৱে মেইন। যদি আপোনাৰ লেণ্ড চিডিং ইয়াত ইয়েছ নাই, ইয়েছৰ ঠাইত যদি ন' আছে, তেতিয়াহ'লে আপোনাৰ সেইটো নহ'ব। গতিকে আপুনি এইটো লেণ্ড চিডিং এইখিনি কাগজ পত্ৰখিনি আপোনাৰ কৃষি কাৰ্যালয়ত জমা দিব লাগিব। আৰু লগতে আছে এইটো আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ। তাৰমানে আপোনাৰ বেংক একাউণ্টৰ লগত যদি আপোনাৰ আধাৰ কাৰ্ডটো লিংক নাই, তেতিয়াহ'লে সেইটো কৰিব লাগিব। আপুনি আজিয়ে কৰি ল'ব লাগিব সেইটো। আজি মানে আপোনাৰ এই খুব সোনকালে কৰিব লাগিব, ফেব্ৰুৱাৰী মাহত যিহেতু সোমাবই। গতিকে আপুনি এইটো কৰি ল'ব লাগিব। এইটো বাৰু হৈ যাব খুব সোনকালে, ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই। আৰু লাষ্টত আছে এইটো আপোনাৰ EKYC ষ্টেটাছ। এইটো যদি আপোনাৰ ন' হৈ আছে, তেতিয়াহ'লেও নহ'ব। EKYCটো আপুনি কৰিব লাগিব। মই যিহেতু ক'লোঁ OTP বেছ KYCটো আছে। OTP বেছ KYCটো আপোনাক মই এটা বেলেগ ভিডিঅ' বনাই দেখুৱাম, কেনেকৈ আপুনি OTP বেছ KYCটো নিজে কৰিব পাৰিব। যদি আপুনি বেলেগ এটা ভিডিঅ'ত মই কৰি দেখাম, যদি আপোনালোকে জানিব বিচাৰে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই ধুনীয়াকৈ ডিটেইলছত আৰু এটা ভিডিঅ' বনাই দিম। মোৰ ভাগত লাষ্ট EKYC মই কেতিয়া কৰিছিলোঁ, এইটো মোৰ আহি আছে ইয়াত 5/1/2025 মই মানে লাষ্ট আকৌ এবাৰ কৰিছিলোঁ। আৰু যদি আপুনি লাষ্ট এতিয়া খুব ৰিচেণ্ট যদি আপুনি ইয়াত আছে ডিছক্লেমাৰ, ইফ ইউ হেভ লিংক ইয়ৰ আধাৰ নাম্বাৰ টু ইয়ৰ বেংক একাউণ্ট ৰিচেণ্টলি, প্লিজ ৱেইট ফৰ 15 days ফৰ ইট টু এপিয়াৰ অন দ্য পৰ্টেল। যদি আপুনি 15 দিনৰ ভিতৰত যদি আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ নাম্বাৰটো আপুনি আপডেট কৰিছিলে, তেতিয়াহ'লে 15 দিনমানৰ ভিতৰত মানে আপোনাৰ আপডেট ইয়াত আহি যাব। কিন্তু সেইটো আপুনি আৰু ইয়াত ন' যদি দেখাই আছে, যদি আপুনি কৰিছিলে, তেতিয়া ন' দেখালে ইমান চিন্তা কৰিবলগীয়া প্ৰয়োজন নাই। সেইটো মানে আপোনাৰ 15 দিনৰ ভিতৰত এইটো পৰ্টেলত আহি যাব। আৰু এতিয়া যদি আপোনাক মই PM কিষাণৰ 19 নম্বৰ ষ্টেটাছটোৰ বিষয়ে যদি আপোনালোকক কওঁ, 19 নম্বৰ কিস্তিটো কেতিয়া সোমাব তাৰিখটো, আচলতে সেইটো এতিয়ালৈকে অফিচিয়েল কোনো এনাউন্সমেণ্ট হোৱা নাই, চৰকাৰে এতিয়া কোৱা নাই। ইয়াত যদি আহি যায় 19 নম্বৰ কিস্তিটো কেতিয়া চৰকাৰে ঘোষণা কৰিব, তেতিয়াহ'লে ইয়াত আহি যাব, অনাৰেবল প্ৰাইম মিনিষ্টাৰ হেজ ৰিলিজড দ্য 18th ইনষ্টলমেণ্ট অফ PM কিষাণ যোজনা অন 5 October 2024। এই 19 নম্বৰ কিস্তিটো যদি আহে, ইয়াত এইটো তেনেকৈ আহিব। এইটো 18 নম্বৰ কিস্তিটোৰ বিষয়ে লিখা আছে। গতিকে 19 নম্বৰ কিস্তিটো এতিয়া অফিচিয়েলি এনাউন্স হোৱা নাই কেতিয়াকৈ আহিব। তো তাৰমানে মই যিহেতু আগতে কৈছিলোঁ যে কৃষিমন্ত্ৰীয়ে ঘোষণা কৰিছে বুলি, আচলতে কৃষিমন্ত্ৰীয়ে সেইটো ঘোষণা কৰা হোৱা নাই। কৃষিমন্ত্ৰীয়ে একজেক্টলি তেনেকৈ কৰা নাই, কিন্তু আপোনাৰ এতিয়া লাষ্ট ফেব্ৰুৱাৰী 24 তাৰিখে কৃষিমন্ত্ৰীয়ে মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি কৃষিমন্ত্ৰীয়ে কৈছে। গতিকে এইটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, কিন্তু যি হ'লেও আপোনালোকে গোটেই যিখিনি আপোনাৰ ক্ৰাইটেৰিয়া আছে, সেইখিনি আপুনি সম্পূৰ্ণ ক্লিয়াৰ কৰি ৰাখক, বা আপোনাৰ যিখিনি ডিটেইলছ মই অলপ আগতে কৈ গ'লোঁ, সেইখিনি আপুনি ক্লিয়াৰ কৰি ৰাখক। তেতিয়াহ'লে যেতিয়াই হওক, আপোনাৰ আগত যদি পেণ্ডিং আছিলে সেইখিনিও পাব, আৰু যদি 19 নম্বৰ কিস্তিটো পাব বা 18 নম্বৰ পাইছিলে 19 নম্বৰটো পাব লাগে, তেতিয়া 19 নম্বৰ কিস্তিটো পাই যাব। গতিকে আপুনি সেইখিনি কৰি ৰাখক। খুব সোনকালে 19 ফেব্ৰুৱাৰী মাহতে কিন্তু কিস্তিটো পোৱাটো ফাইনেল, সেইটো কৰিব। আৰু যদি আপুনি ভুৱা কৃষক বুলি বা আপুনি যদি পইচাটো ৰিফাণ্ড কৰোঁ বুলি ভাবে, আপুনি ইয়াতে কৰিব পাৰিব। এইটো অনলাইন ৰিফাণ্ড যিটো আছে, ইয়াত গৈ আপুনি ক্লিক কৰিলে, আৰু ইয়াত আপুনি প্ৰচেছটো আছে, চাই ল'ব, কৰিব পাৰিব। আৰু যদি ভাবে এইটো ৰিফাণ্ড কৰিবলৈ কৃষি বিষয়া কাৰ্যালয়তো আপুনি কৰিব পাৰিব। গতিকে আজি ভিডিঅ'টো ইমানলৈকে আছিলে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, উপকৃত হৈছে আপোনালোকে। আৰু শেষত এটা অনুৰোধ থাকিল আপোনালোকলৈ, ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে, তেতিয়াহ'লে কমেণ্ট এটা কৰিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। এতিয়াৰপৰা মই বহুত দিনৰ ভিডিঅ' বনোৱা নাছিলোঁ, আৰু এতিয়াৰপৰা ভাবিছোঁ মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই বনাই গৈ থাকিম। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, তেতিয়া মই উৎসাহ পাম আৰু ভিডিঅ' বনাবৰ কাৰণে। লাইক এটা কৰি দিব যদি ভিডিঅ'টো ভাল পাইছে। শেষত ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ থাকিল।